ৰাইজে গম পাই গৈছে যে UPPL BPF ৰিমোট কণ্ট্ৰোল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত আছে আৰু আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কলংকিত মন্ত্ৰী আৰু ৰাজনীতিবিদসকলক সংৰক্ষণ দি আছে। যেতিয়াই কোনোবাই সাংবাদিক গৰাকীয়ে তেখেতক তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ কথা সোধে তো তেওঁ কলংকিত মন্ত্ৰী বিধায়কসকলক সদায় সুৰক্ষা প্ৰদান কৰি আছে। এই গৰু চুৰৰ কাণ্ডৰ লগত সম্পৰ্ক থকাই হওক বা ডাঙৰ 200 কোটি টকীয়া শীষ মহল 5 ষ্টাৰ ঘৰ বনোৱাই হওক বা কোনোবাই যদি অবৈধভাৱে বাগান বনাই কিনিছে বা মাটি লৈছে সেই ক্ষেত্ৰতো তেওঁ বাৰম্বাৰ সুৰক্ষা প্ৰদান কৰি আছে। আৰু সেই কাৰণে আজি মানুহে এটা বিকল্প হিচাপে কংগ্ৰেছক আদৰিছে। তেওঁলোকে এই যে বাতৰি জ্বলালে কোনোবা এজন মন্ত্ৰী একেদিনৰ ভিতৰত 40 বিঘা মাটি লৈছে বেলেগ বেলেগ ঠাইত, সেইখিনিৰ ওপৰত তদন্ত নকৰে, এইখিনিৰ ওপৰত তদন্ত নকৰিব। এতিয়া ক'ৰবাত যে আমি গম পাই গৈছোঁ যে এজন কোনোবা পৰিবাৰে আজি তেওঁলোকে ফ্লাইঅভাৰ কাষত আকৌ মাটি কিনিছে, এইখিনিৰ ওপৰত তদন্ত নকৰিব। তো বুলডোজাৰ চলিব দুখীয়া মানুহৰ ওপৰত। আৰু বিজেপি পালি নেতা আজি যিসকলে নিজে PGR মাটি দখল কৰিছে তেওঁলোকৰ কাৰণে এইখন চৰকাৰে একদম মানে ফ্ৰী হেণ্ড দিছে, মুকলি কৰি দিছে। আপোনালোকে খবৰ লওক কিমান জিলাৰ ভিতৰত বিজেপি দলৰ বিধায়ক পালি নেতা আজি নিজে PGR মাটি দখল কৰিছে। তেওঁলোকৰ ওপৰত বিজেপিয়ে নিজৰ কৰ্মীখিনিক মাটি লুট, পইচা লুট, গৰু লুট, তাৰ কাৰণে গোটেই তেওঁলোকে দুৱাৰ মুকলি কৰি ৰাখিছে। তেওঁলোকে 40,000 বিঘা মাটি অসমীয়া খিলঞ্জীয়া মানুহৰ এক ৰাতিৰ ভিতৰত তেওঁলোকে আদানী আম্বানী দিছে। আজি BTR অঞ্চলত তেওঁলোকে কিমান বিঘা মাটি মানুহক দিব পাৰিছে, কিমান মানুহক তেওঁলোকে ম্যাদী পট্টা দিছে তাৰ হিচাপ দিয়কচোন। সকলোৰ ওপৰত অন্যায়। 40,000 বড়ো, কাৰ্বি, ৰাভা, মিচিঙৰ মাটি তেওঁলোকে দিছে। আজি উজনি অসমত খিলঞ্জীয়া মানুহৰ পথাৰৰ ওপৰত বুলডোজাৰ চলাইছে। নামনি অসমত আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত আজি তেওঁলোকে উচ্ছেদ কৰিছে। তো সকলো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ লগত আজি সাংবাদিকৰ ওপৰত তেওঁলোকে প্ৰহাৰ কৰা নাই নেকি? কাক এৰি দিছে? প্ৰত্যেক শ্ৰেণীৰ লগত তেওঁলোকে অন্যায় কৰিছে। আজি সাংবাদিকজনকতো তেওঁলোকেতো নিজকে খুব ওপৰ মানুহ ভাবে, মালিকৰ লগতে কথা পাতে। সাংবাদিকজনকো আজি সাংবাদিকৰ নিৰাপত্তা লৈও আজি সাংবাদিকখিনি আজি চিন্তিত হৈছে। সেই সময়তো BPF লগত আটাইতকৈ ভাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছিলে, তেওঁহে জানিব কোনে লৈছে। এই সময়ত যি সময়ৰ কথা কৈছে তেওঁতো কংগ্ৰেছত আছিলে আৰু আটাইতকৈ ভাল সেই সময়ত BPFৰ নেতৃত্বৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে। তেওঁহে জানিব কমিশ্যন ক'ত কোনে কেনেকৈ লৈছে। ধন্যবাদ।